হাত দুখান দি নৰো আকৌ কৰিবা তামোল খান কাটি খাবাও নৰা বাপাৰে মোক মাৰি নিয়া আজি কথা আছে দেচোন চাওঁ কি হয় জেঠি জেঠি অকলে অকলে কি কৰি আছা বাবা জেঠি ভালে আছা তুমি তামোল কাটি আছা বাবা মোক তামোল খান কাটিবা নৰো মই কাটি দিওঁ দি আজি পুতেৰে এটা অহাৰ কথা আছে নহয় গম পাইছে নে নাই হা পুতেৰে এটা আহিব ইমান সময়ত আহিব গম পাইছে নে গম পোৱা নাই আহিব বৰ হ'লই সেইকাৰণে মই আহিলোঁ শুনি পেলাই মোক ফোন কৰিছিল আহি পাবাৰ হৈছে সেইকাৰণে মই আহিলোঁ মোক নিয়া কথা কৈছে নেকি কৈছে আহি পেলাই এটা আলোচনা কৰিব বোলে মোকো মাতি পঠাইছে সেইকাৰণে মই আহিলোঁ বোলে জেঠিৰ ওচৰত যাওঁ কথাটো ভালকৈ জনাই দিওঁ এটা আহি আছে কি হয় না দেখাতে খুন্দা মাজি বুঝে তামোল খানৰ ফেটলা মে তই খাই মোক দিম পান চান নাই কাকো হ'ব ৰ মই জানা হ'লে আনিলোঁ হয় ময়ো গম পোৱা নাই নে আৰু আমাৰ নিপেনৰ আপুনি কৈছিলোঁ তাই আহে যাব আহি পেলাই মোক কিবা কিবি কৰি দিয়ে আজি তাইও নাই নাকি খবৰটো ময়ো কালিৰ পৰা খবৰে ল'ব পৰা নাই মই গৈছিলোঁ এই ভাটিমৰুক আলহী খাব গ'লোঁ তাৰ পৰা এই কালি গধূলি আহিলোঁ সেইকাৰণে আহিব নোৱাৰিলোঁ তোৰ তাতে কোনো নাই মোৰ জেগাৰ কুকুৰটো মোৰ থকা মোৰে ভাত দিব নাপাওঁ মই কি কৰিবি আৰু এই সময়তে হ'বই দুটাকাই তোৰ বেটা গুৱাহাটীত চাকৰি কৰে লণ্ডনত চাকৰি কৰে বোৱাৰীৰে সিহঁতে চাকৰি কৰে তাই এনেকৈ একলাই দুখত থাকিব লাগে এটা কাৰোবাক ৰাখি দিব নৰয় এটা ৰাখি দিলোঁ তো হোৱাল পচন্দ ধৰা খাই জন্মহে দিছিলোঁ তোৰ ইমান সম্পত্তি আছে তই গোটেই ধৰি পেলাই লৈ যাবি যা লগত যাওঁ তই বাবা কৰ্ম ভাল ভগ্য আগদিন মইছা বাবা মোক তোৰ আমাৰো হয় নেকি পিছত হ'ব অন্যায় কৰিলোঁ বাবা চবৰে হ'ব মোক লাগে দে জেঠি চুনো নাই অলপ ঘৰখনত চুনত টিভি শুকাই গৈছোঁ সেইকাৰণে মোৰ জীৱনটো শুকাই যাব মই আজি আহক ৰ পুতেৰে পাম মই আজি গোটা কথা বেয়া নকবি কিন্তু তই নাপাওঁ দে কবি বুঢ়ী তোৰ এনা মানুহ হৈ থাকাই এটা কাৰোবাৰ আলপেচান ধৰাকৈ ৰাখি উঠি যাব পাৰে সিহঁতে কেইটকানো যাব মাহত পৃথিৱীখন দেখাইছোঁ নহয় মাকে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে বুঢ়া মৰি গৈছে তাৰমানে আকবাৰ চিন্তা হয় বাদালকে বুঢ়ী তুলি খাইছে কি কৰিছে মই পাপত পচব ভগৱা বন্ধু নেবি ৰচোন অভিঘাতটো নেবি তোৰে পুতেৰে তোৰে নাতেৰে অলপমান খাওঁ দিম তই খা চিনি কিনে পানী আনিম নেকি তই নাহিলে মনটো মই বুঢ়া কৰে ইনকে তই আহিছা দুয়া ঘৰ কথা পাতিছোঁ মইতো আহি থাকোঁ আজি দুদিন আহিব পৰা নাই হ'ব বাপা আহি থাকোঁ আজি সিহঁতে মোক খোৱাৰ আগতীয়াকৈ জনাৰ কাৰণে মই আগতীয়াকৈ আহিলোঁ ভালে হৈছে সিহঁতে আহি আছে বৰ্তমান চাহ খাবি চাহ মোক নালাগে ৰ ইহঁতে আহি পা আহি আছে সিহঁতে মই জানাত আকৌ খাবি দে বাপা এই বয়সত আৰু এইটো হ'বই দে দাদা কথাটো গাড়ী ভিতৰতে আলোচনা কৰিলোঁ কাৰণ মোৰ ফেমিলিও কাম কৰে তাই টাইম দিব নোৱাৰে ময়ো ডিউটিৰ পৰা ছুটি নাপাওঁ গতিকে মইতো নিব নোৱাৰিমেই তই যদি পাৰা মোৰ আপত্তি নাই তয়ো নি পেলাই ৰাখিব পাৰা ঘৰখনত আৰু আমি তাতে ভিতৰত যে আলোচনা কথাটো কৰি লাভ নাই ইয়াতে আমি আলোচনাটো কৰোঁ যিখিনি সিদ্ধান্ত হ'ব কওঁচোন তই চাওঁ তই ৰাখিব নোৱাৰা তই মোক দিয়া হা এইটো কেনে কথা হয় মইতো নাৰাখোঁ তই যদি অসুবিধা তই ৰাখ তোৰ চা তোৰ পৰিয়ালটো চাকৰি কৰে হয় তোৰ মিছেছে চাকৰি কৰে কিন্তু তইওতো থাকা তহঁতে ৰাখিব পাৰিবি আমাৰ কোনো নাথাকে আমাৰ বৌৰী থাকে চলি হেঁতি আজি মই কিবা কৰি তাৰমানে আছোঁ কিবা কৰি আনিছোঁ কিন্তু কথাটো মই ৰাখিব নোৱাৰিম ময়োতো ৰাখিব নোৱাৰিম
কি কোৱা তুমি কি কৰি আপুনি আৰু মোক সোধাতে আছে মই চলি বুলি এটি ইমান ব্যস্ত এতিয়া বুঢ়ীক মই কেনেকৈ ৰাখিম এইগিলাখান নাই মই এইগিলাখান টান দিব নোৱাৰোঁ এইগিলা য'ত মই এইগিলা ল'ব নোৱাৰোঁ চলি কেতিয়া এটি মই 1 মিনিট সময় হোৱা নাপাওঁ আপুনি থাকে কামত কি কৰে কৰক বুঢ়ীক মই নিব নোৱাৰোঁ কিন্তু এতিয়াতে কৈছোঁ আৰু ঘৰতে আপোনাক কৈ আছোঁ আৰু আপুনি ইয়াতে মোক আৰু মোৰ ফালে খেদাই দিছে এইগিলা মই ক'ব নোৱাৰোঁ কিন্তু মোৰ ইয়াতে নিব নোৱাৰোঁ আৰু এটা কাম কৰোঁ দাদা আমি ইমান মাথা কামাই লাভ নাই মাৰ পে চহীটো লৈ আমি মাক বৃদ্ধাশ্ৰমত থ'ম বুলি নি আমি আধা বাটত এৰি দি আমি মনে মনে গুচি আহিম কাকো ক'ব নালাগে কথা তই কি ক হ'ব পাৰি এতিয়া কিন্তু ক'ব নোৱাৰা এতিয়া ক'ব নোৱাৰা কাকো গাঁৱত মাৰিব ধৰি কোনোবাই কৰি যাওঁ দে যাওঁ মাইতে আছে দেখোন ভালো দেখোন দাদা মই চকী খেলাম নালগা যা মেহেকিয়া করবা মাই মুখে বলি বাপ দাদা এতে বল ইয়া করে মো ভাল লাগে বানাতে মরা বুড়ি ভাবছো খাইমত বাগরি তুই যা কম দুখ কৰিব নালাগে সকলোৰে সুবিধা আছে আমিও গোটেই ইমান আৰামত নাই নহয় মই এটা চাকৰি কৰোঁ বৰেৰে এটা চাকৰি কৰে টাইম মিলাব নোৱাৰোঁ চলি আছে হোষ্টেলত অ' মাই তই যি খং কৰিছে আমাক শুন আমাৰ তোৰ প্ৰতি দায়িত্ব নাই নেকি আমাৰ সকলোৰে হেৰি নাই কিমান ব্যস্ত আছোঁ তথাপিও যি আছোঁ তোৰ খবৰ ল'বা শুনছে না ভাইটি সোমাই নাই তাৰ পৰিবাৰ থাকে বাহিৰত চলতি চলি হোষ্টেলত ই কিমান কষ্ট কৰিছে সি জানাই মকু জানোর কলি ভাবি বইলা আকলা আকলা বুড়া মায়া থাকে মোক ইনকে রাখছা মই আগলেস পানি বাকি খাবার নতো কোনো এটা মানুহ নাই শুন দুয়ো ভাই আলোচনা কৰি তোক ক'ত নিয়াওঁ হয় মোৰ তাত নহয় ভাইটিৰ তাত আমি ৰাখিমেই মই গেলি চোৱা যাব নাগে যাব মোক নিবা কবাৰ চখান দেখা বেলি মাতি পেলে তুই বাৰাম পুত্ৰ নহয় দেই তই ইমান দুখ কৰিব নালাগে ভুলটো হয় আৰু মানুহৰে ভুল হয় আমিও এই ব্যস্তত থকাৰ কাৰণে তোৰ টকা আহিব পৰা নাই এতিয়া মোৰ তাতে তোক এইবাৰ ৰাখিম তোক লৈ যাম তোক বৰ আৰামত ৰাখিম তই ৰাখিম বুলি কৈছা নাচোন কোনো কথাটো কৈছোঁ ই ৰাখিম বুলি কৈছোঁ ইয়ে কৈছোঁ টাউন তিনি কথাটো পাৰবাৰ নহয় কিয় হিংসা বুলি মই ক'লে থক নাব সেইটো আৰু বৰ এটা অত্যাচাৰ কথা যিহেতু ভাবি নলবি দাদাই যেতিয়া এটা কথা কৈছি ভাইটিও আছি গতিকে নিশ্চয় এটা ভাল সুবিধাজনক কৰি ৰাখোঁ বুলি মোৰ বিশ্বাস আমি ৰাখিম তই অলপমান সৰু হ'ব লাগিব তই বৰিৰে ধৰ কিবা এষাৰ কৈছি তই শুনব লাগিব আৰু বয়া হৈছি তোৰ তই যদি আৰু গোটেই জাপে উঠি তেতিয়াতো অসুবিধা হ'ব তোৰো এ কাকা এটা কাম কৰোঁ কথাটো আলোচনা কৰি থাকিম পানী অলপ খোৱাৰ অলপ চাহ খাওঁ বগ চাহ বনাব বৰিক কওঁ চাহ কাপ বনাওঁ খাওঁ যা এই পানী দিবা একগিলাচ একগিলাচ ফুলৰ আছে যা আপুনি খাব নেকি মই নাখাম যা মোক নেকি খাই যা কিয় আনছে তই সকলো খং নকৰিবিচোন বৰিৰ তোক চাহ দিম বুলি কৈছি তই আৰু খং কিয় কৰা এতে যদি খং কৰা গুৱাহাটীত কি হ'ব ঘূৰি তোৰ খুবা নালাগে আকলে পৰি আছোঁ চাহ ভাত খাইছোঁ না দেই শুনিটাকে আগত দিবা লাগে এটা বিবেচনাৰ কথা মাইকী বয়া যা তিৰিকেইটা ভাল হে বুঢ়াৰ ওপৰতলে পূজা করতে খং নকৰিবি তোৰ এই স্বভাৱটোৰ কাৰণে আজি বেয়া পায় তোক অলপ ঠাণ্ডা মাথাটো অলপ ঠাণ্ডা কৰি অলপ নৰম গুৰুত কথাটো ক'লিও নৰম গুৰুত ক'লে বৰেৰেও ভাল পাব তই যদি য'ত তোমাৰ ডাঙৰকৈ কথা ক তেন্তে সহ্য কিয় কৰিব কথাটো হয় নে কৈছোঁ হৌ দে এই বৰফৰ টুকুৰা এটা মাথাত মোৰ ঠাণ্ডা হ'ব গৰম বস্তু পানী খা অলপ পানী খা পানী অলপ খাচোন ল পানী অলপ ল বৰ্তা এই গোলাছে ধৰিবা নোৱাৰোঁ দেখিছে হাতখন পিংকে কপে এতিয়া কি ভাবছি তোমাৰ জেঠীৰ কথাটো আমি এটা আলোচনা কৰিছোঁ ভাইটো তিৰি এটা আনছি কি তিৰি আনিছে দাদা আৰু সেইদিন নহয় দাদ বেলেগ ভাবা
কাম কৰা কৰি ঘৰত তিৰি এটা ৰাখছি সেইটো আৰু বোলে কাম কৰা বুলি এতিয়া ধৰ মায়ো থাকবো সেই তিৰিটো আপডাল ধৰিব পাৰবো এই বিষয়টো দাদাহঁতে যি তোক নিয়াৰ কাৰণে এই সিদ্ধান্ত ল'লা এইটোত কি ভাবা এই কথাখিনি কচোন বলা অলপ শুনিলে ভাল লাগে ঈশ্বৰে যদি সুমতি দিছে মই গোটেই স্বৰ্গক হাত পাবা বুঢ়া কালত ভাবি নাই বুঢ়া কাললৈকে মই চলিব কৰিব কিন্তু ক'বা নালাগে নাকান্দি নাকান্দি তোৰ ভালৰ কাৰণে কৈছোঁ আমি এইটো ভাল হ'ব জেঠি মই এইটো বৰ ভাল পালোঁ আৰু কেমনে অৰি মই পাকঘৰৰ পৰা শুনিহে আছোঁ মই কিন্তু কাৰো চাকাৰ হৈ থাকিব নোৱাৰোঁ তাতে মই মিনিটে মিনিটে চাহ মিনিটে মিনিটে পানী এইগিলাখান মই যোগান ধৰি থাকিব নোৱাৰোঁ কিন্তু মোৰোতো ভাগাৰ দুখাৰৰ কথা এটা আছে হ'ব দেচোন আমি সেইটো কিবা আলোচনা কৰিছোঁতো কৈছোঁ আৰু মই কথা অঁ। মনত ৰাখ হ'ব যা যাওঁ যা এই 2 লাখ 2 লাখ মই চিটা দিছে তোমাৰ আগত আৰু মোক কি গৰমত থাক তই খং নকৰিছোঁ আমি আছোঁ নহয় দুয়ো এই ভাৰত নামত তামোল দিয়ে মোক অঁ দেও ৰ'ব আছে না? আছে 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 দে নামান ই মোক চাই নাছিলি মই এটা এবাৰ সহায় কৰি থাকে মোক ই বুজাই দিয়ে সি বুজাই দিয়ে ইমান তামোল খাব নালাগে এই বয়স নাখাওঁ মই অলপমান খাওঁ মুখত কি খাম আৰু গাত ধৰিব নব্বৈ কোনখন নাই চোন দিয়া নাই নহয় পা চোনটো দিয়া নাই নাই দিয়া নাই পাওঁ দে দে যাই ভাত চাত খা দাদা তাতে অলপ তামোল চামোল যোগান ধৰিবি আছে দে আছে এতিয়া কৰিম দে তামোল খাই থাকা তামোলেই লগ আমাৰ পাৰবোৰ কিবা কৰি দে দে ভাত খাত তুমি খাবি না ভাত কেইটামান বনাবা দিয়া ভাত বনাব দিওঁ ৰ খাই আপা খাবি আহো দে জেঠি মই তাৰমানে ঘৰত কাম আছে মই দাদা অহাৰ কাৰণে অলপ তাই আহিলোঁ নহ'লে আহিবাৰ সময় নাপালোঁ এতিয়া দে ভালে হৈছে দে আহি দে কেইটামান খা নালগে দাদা বেলেগ দিনে মানে জেঠৰ খবৰটো দিবি আৰু যাই পেলাই ভৰেৰে ভাত বনা নালগে দে আজি নাখাওঁ বেলেগ দিনে খাম দে কেতিয়াবা হয় নেকি অঁ তেতিয়া এবাৰো যাওঁ দিয়া দে তই যা আমি আমাৰ মাক নিয়াৰ ব্যৱস্থাটো কৰোঁ যা অঁ অঁ আমি দেৰি নকৰোঁ তই ভাত খাইছা না আজি আৰু কৈ ভাত পুৱা ভাত খাওঁ নেকি মই দিবি আপোনালোকে মিলি খালোঁ নিমিলি এতিয়া ভাত চাতৰ হেৰি কৰিব নালাগে হোটেলত খাব বলক এতিয়া আৰু মই ভাত চাত বনাব নোৱাৰোঁ ইমান গৰমত যাওঁতে হোটেলত খাই লৈ যাম হয় দে কাকা তোৰ খাৱা লোৱাটো বাদ দি আৰু তোক লৈ গেলোঁ ইয়াতে কোন থাকবো কোনটো নাথয় এই মাটি বাৰী ধৰ কাষৰ মানুহ থেমে ঠেলবো সেফালে সিমে ঠেলবো থাকবো কিবা মাটি এটাই ই আমটো নিব সি টেঙাটো ছিঙবো আচ্ছা কাৰোবাক এটাক এগ্ৰিমেণ্ট কৰি যাওঁ দে 1 বছৰ 2 বছৰমান এলাই থাকোঁ আপাক থাকিবা তুমি অঁ ঐ লেখা পঢ়া সোনকালে দি ভাল হ'ব আনছোঁ ৰ মই আচ্ছা ঘুমাই তেতিয়াহ'লে তই এটা চহী মাৰি দিগে মই লাগিব তোৰ মাৰিলোঁ নহয় তোৰ নামো দি আছে হ'ব দে বহিলোঁ কি আছোঁ আমাৰ এই যা ভাই তেতিয়া চহীটো টেবুল খনক লাগি ভাইটি অ'কে কি হ'ল মই এতিয়া আহক গাড়ীক লাগি ৰাস্তাক লাগি আহক যমুনা যমুনা যাওঁনে থাকবি আহি বৃক্ষ মাই যাওঁ দে
মাই অ' বাবা এইটো মন্দিৰটো তোৰ দেখা নাই গোটেই দেখা নাই তোক এটা আনিম আনিম কৰি আছিলোঁ একদিনো আনিব পৰা নাই যা তই এটা মন্দিৰ সেৱা কৰি আহ তই বৰ শক্তিবান মন্দিৰ কিহৰ মন্দিৰ এইটো বাবা এইটো শিৱ মন্দিৰ বৰ ভাল বৰ দে বৰ ভাল কথা এটা সেৱা কৰি আহ দে অলপ মাক আগবাঢ়ি দেখা আহ আহ দে, সেয়া কৰি আহোঁ। আহ এ প্ৰভু দে তোৰ নাংগে দে মই সেয়া কৰিম তই বঢ়িয়াকৈ অলপ আঁতৰত যাই ভিতৰত যাই পেলাই সেৱা কৰিবি হ'ব দে যা যা এই মোক লাঠিডাল দিয়ে লাঠিডাল লাঠিডাল দিম সেইবিলাক মোৰ লগৰ যা থাকবি মই আহি আছোঁ যা 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 অঁ যা সেৱা কৰি আহ, ভালকৈ সেৱা কৰি আহিবি অঁ বেগটো দেখোন কি কৰিম দিয়ে খেল দে মোক দি হেল্ল' যাও গাড়ীখন চিলকক দিয়ালে গাড়ীখন কোনে আপেলা ভগৱানৰ অ' টপলাটো জ্বলি মাৰিছে বগাতে ভগৱান